নমস্কাৰ। আজি ফেব্ৰুৱাৰী 11 তাৰিখ 2021। প্ৰত্যেক বছৰৰ নিচিনাকৈ এই বছৰো পদ্মধৰ টি কোম্পানী প্ৰাইভেট লিমিটেড বা পদ্মধৰ চাহ বাগিচা বুলি আমি যি কওঁ, আজি আমাৰ বাৰ্ষিক অধিৱেশন। আৰু এই বাৰ্ষিক অধিৱেশনখন সদায় হৈ আহিছে, এই বছৰ হৈছে। মই নিজেই যাব পৰা হ'লে নথৈ আনন্দিত হ'লোহেঁতেন, কিন্তু কি কাৰণে যাব পৰা নাই পৰিস্থিতিটো আৰু মই ব্যাখ্যা কৰিব দৰকাৰ নাই, আপোনালোকে সকলোৱে বুজি পাইছে। যি কি নহওক, মিটিংখন আৰম্ভ হোৱাৰ আগতে চেয়াৰমেন হিচাপে কোম্পানীটোৰ মোৰ এটা দায়িত্ব, এটা চেয়াৰমেন ৰিপৰ্ট দিয়াৰ কাৰণে। গতিকে আজি মই সেই কামটোৰ দায়িত্বটো এই সুদূৰ কানাডাৰ পৰাই কৰিব খুজিছোঁ। আৰু আজিকালি আপোনালোকে সকলোৱে জানে যে ইণ্টাৰনেটৰ থ্ৰুৱেদিয়ে সকলোবোৰ কাম হ'বলৈ ধৰিছে। গতিকে সেই হেতুকে এই এটা চেয়াৰমেনছ ৰিপৰ্ট আপোনালোকৰ আগত প্ৰস্তুত কৰিছোঁ মই চমুকৈ কথাখিনি ক'বৰ কাৰণে। কিন্তু ৰিপৰ্টটো দিয়াৰ আগতে মই আপোনালোকক সকলোকে এই মিটিংখনলৈ স্বাগতম জনাইছোঁ। মিটিংখন সুন্দৰকৈ হৈ যাওক। আৰু বয়স অনুসৰি জ্যেষ্ঠৰ পৰা একেবাৰে সৰুলৈকে সকলোকে মোৰ আন্তৰিক সেৱা, শ্ৰদ্ধা আৰু মোৰ মৰম যাচিছোঁ। সাদৰেৰে গ্ৰহণ কৰিব আৰু আশা কৰিছোঁ এই মিটিংখন সুকলমে হৈ যাওক আৰু বছৰটো সকলোৰে কাৰণে ভাল হওক। মিটিংখনৰ বাগানৰ কথা দুই এষাৰ কোৱাৰ আগতে কেইটামান ব্যক্তিগত কথা কৈ লওঁ যে এই COVID-19 যিটো প্ৰব্লেম হৈছে, সেইটো ভাৰতবৰ্ষতো হৈছে, গোটেই পৃথিৱী বিয়পি পৰিছে। কিন্তু কানাডা পশ্চিমীয়া দেশবিলাকত অলপ বেছি হৈছে, গতিকে তাৰে ভুক্তভোগী কানাডা। আৰু সেই হেতুকে সকলো বস্তু মাজতে খুলি দিয়া হৈছিলে, অলপমান উন্নত হৈছিলে বেমাৰটোৰ কৰাত, ৰোধ কৰাত। কিন্তু এতিয়া আকৌ হঠাৎ কি হ'ল নাজানো আৰু ডিচেম্বৰৰ শেষৰ জানুৱাৰী আৰম্ভণিৰ পৰা এইটো হঠাৎ আকৌ খুব বেয়াকৈ বাঢ়িছে। বাঢ়ি দিয়াৰ কাৰণে চমুকৈ এটা সৰু সুৰা লকডাউনৰ নিচিনাই হৈছে, বহুত ৰেষ্ট্ৰিকশ্যন আছে। গতিকে প্লেইন চেইন আহিবলৈ নিদিয়ে, যাবলৈ নিদিয়ে, গতিকে বহুত লেঠা। বা যি কি নহওক, ভাৰতবৰ্ষতো এই ক'ভিডৰ চিটুৱেশ্যনটো এতিয়া বহুতো উন্নত বুলি ভাবোঁ আৰু যি পঢ়িছোঁ শুনিছোঁ। আৰু ইয়াৰ প্ৰেছত যিটো পঢ়িছোঁ যে ভাৰতবৰ্ষত এইটো একচুৱেলি বহুত ভাল। কিন্তু মনত ৰাখিব, এইটো এটা বৰ ভয়ানক বেমাৰ। লগতে একো নহ'লেও বেমাৰটো হোৱাৰ লগে লগে একো নহ'লেও ভৱিষ্যতে কিন্তু বেলেগ প্ৰব্লেম হ'ব পাৰে। গতিকে সকলো মানুহকে সাৱধানে থাকিবলৈ কোৱাটো উচিত। আৰু মই ভাবোঁ আমাৰ বাগানৰ কৰ্তৃপক্ষ, বিশেষকৈ অপুৱে মেনেজিং ডিৰেক্টৰ হিচাপে আমাৰ বাগানৰ যিখিনি ৱৰ্কাৰ লেবাৰ কৰ্মচাৰী আছে সকলোকে এইটো ক'ব লাগে যে যাতে তেওঁলোক সাৱধান হয়, যাতে বেমাৰটোৱে যাতে কাকো নচুৱে। এইটোৱে সৰু এটা ব্যক্তিগত কথা। মই কোনো ডাক্তৰ নহয়, মই কোনো মেডিকেল ছায়েন্সৰ বিশেষজ্ঞ নহয়, কিন্তু যিটো শুনিছোঁ, পঢ়িছোঁ, বুজিছোঁ, এইটো বস্তু বৰ লাইটলি ল'ব নালাগে। গতিকে সেইটোৱে মেইন কথা। এতিয়া আহোঁ বাগানৰ কথালৈ। অনুমান কৰিছেই যে যোৱা বছৰটো 2020 চনটো যেনেকৈ গ'ল, সেইটো এই খতিয়ানখন বৰ সুন্দৰ নহ'ব। তাৰ আগতে দুটা কথা আৰু কৈ থওঁ যে এই যিখন খতিয়ান দিবলৈ ওলাইছে, মনত ৰাখিব, জানুৱাৰী 2020ৰ পৰা ডিচেম্বৰ 2020লৈকে। কিন্তু আমাৰ ইয়েৰ এণ্ডিংটো সদায়, ফাইনেন্সিয়েল ইয়েৰ এণ্ডিংটো সদায় মাৰ্চত হয়। গতিকে ইয়াৰ বেলেঞ্চ শ্বীট যিখিনি আছিলে এই বছৰটোৰ ইয়েৰ এণ্ডিঙৰ 31st March 2020, সেই গোটেইখিনি আপোনালোকক অলৰেডি পঠিওৱা হৈছে। গোটেই ৰেকৰ্ডখিনি অফিচত আছে। আপোনালোকে যদি চাব বিচাৰে সেইখিনি অপুক সুধিলে, মেনেজিং ডিৰেক্টৰক সুধিলে আপোনালোকে গোটেইখিনি পাব। এতিয়া চমুকৈ এটা আভাস দিব খুজিছোঁ বছৰটোৰ 2020 চনৰ জানুৱাৰী মাহৰ পৰা 2020ৰ ডিচেম্বৰ মাহলৈকে আমাৰ বছৰটো কেনেকৈ গ'ল। গতিকে ইয়াৰ ফাইনেল একাউণ্টিংখিনি আপোনাৰ মাৰ্চৰ 31 তাৰিখে হ'ব। আকৌ তেনেকৈ অহা বছৰ এনুৱেল জেনেৰেল মিটিঙত তাৰ বেলেঞ্চ শ্বীটখিনি পাব। কিন্তু এতিয়া জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে বাগানখন কেনেকৈ চলিলে, কি কি হ'ল, কি কি নহ'ল, বা কি কি অসুবিধা হ'ল, খুব এটা চমু আভাস এটা দিবৰ কাৰণে আপোনালোকৰ আগতে প্ৰস্তুত কৰিছোঁ চেয়াৰমেনছ ৰিপৰ্টটো। মনত ৰাখিব যে এনুৱেল জেনেৰেল মিটিংখনৰ বেলেঞ্চ শ্বীটখন যিখন দিয়া হয় সেইখন মাৰ্চৰ 31 তাৰিখলৈকে হয়।
চ' যোৱা বছৰ 2020 মাৰ্চ 31 তাৰিখলৈকে যিখন প্ৰফিট এণ্ড লছ একাউণ্টৰ বেলেঞ্চ শ্বীট কৰা হ'ল চবকে দি দিয়া হৈছে আৰু অফিচতো আছে কপি যদি কোনোবাই চাব বিচাৰে আপোনালোকে চাব পাৰিব তো মূলত কথা আমি চাহ বাগিচা চলাওঁ চাহ বাগিচাত আমাৰ 3খন বাগান আউট গাৰ্ডেন লৈ পেলাই টিপাম টি এষ্টেট জানকীপুৰ টি এষ্টেট আৰু বিদ্যাবাৰী বা সত্যপুৰ টি এষ্টেট এই 3খন বাগান লৈ পেলাই আমি কেঁচাপাতৰ আমাৰ ফেক্টৰী টিপামত মাৰোঁ সদায় গতিকে এই বছৰ আমাৰ চাহৰ উৎপাদন এনেকুৱা ধৰণৰ আছিলে 1,75,221 কেজি চাহ আমি টোটেল বনাইছোঁ ইয়াৰ আগৰ বছৰ তাৰমানে 2019 হ'ব 2019 পৰা 20লৈকে আমি একচুৱেলি বনাইছিলোঁ 2,61,869 2,61,887 এইখিনি আমি বনাইছিলোঁ তাৰ আগৰ বছৰ আৰু এই বছৰ বনালোঁ 1,75,221 গতিকে চকুতে ধৰা পৰে যে যথেষ্টখিনি কম চাহ বনাইছোঁ 86,666 কেজি চাহ এই বছৰ আমাৰ কমকৈ বনোৱা হৈছে আৰু তাৰ কাৰণটো মই ব্যাখ্যা কৰিব নালাগে এই COVID-19 যিটো ভয়ানক এটা মানে প্ৰব্লেম হৈছিলে বাগানখন যথেষ্টখিনি দিন বন্ধ হৈ আছিলে গভৰ্ণমেণ্টে বন্ধ কৰি দিছিলে গতিকে ফেক্টৰী চলাব পৰা নহ'ল বহুতো বিপদ হৈছিলে সেইটো সময়ত যি কি নহওক সেই বিপদটো অতিক্ৰম কৰি যোৱা হ'ল কিন্তু কেঁচা পাততো ৰখি নাথাকে যিমান দিন প্লাকিং বন্ধ আছিলে সেই গোটেই পাতবোৰ নষ্ট হ'ল গতিকে সেই অনুপাতে আৰু বতৰৰ প্ৰব্লেম আছিল আমাৰ বেমাৰো ধৰিছিল গছত অলপ চলপ গতিকে এই গোটেই মানে চিটুৱেশ্যনটোৰ মানে প্ৰভাৱ পৰি পেলাই আমাৰ বিশেষকৈ প্ৰডাকশ্যনত ক্ষতিসাধন হৈছে গতিকে 86,000 চাহ কমকৈ বনাইছোঁ ইয়াৰ বিপৰীতে এটা ভাল কথা ক'ব পাৰোঁ যে চাহৰ আমাৰ যিটো প্ৰাইচ ৰিয়েলাইজেশ্যন আছিলে উৎপাদন কমি গৈছিলে ন গোটেই ভাৰতবৰ্ষত মানে চাহৰ কোম্পানীবিলাকৰ অসমত দাৰ্জিলিঙত ডুৱৰ্ছত তলত নীলগিৰিত গতিকে এই চাহৰ উৎপাদন কমি যোৱাৰ কাৰণে চাহৰ দামৰ ওপৰত এটা এফেক্ট হৈছিলে দামবিলাক অলপ বাঢ়িছিলে লগতে এক্সপৰ্টবোৰ বন্ধ হৈ গৈছিলে জাহাজ হাবি জাবি এইবিলাক গোটেইবোৰ বন্ধ কৰা হৈছিলে গভৰ্ণমেণ্টে লকডাউনৰ কাৰণে গতিকে সেইটো হোৱাৰ কাৰণে চাহৰ হেৰিটো অলপ বাঢ়িল গতিকে আমাৰ চাহ 200-250 টকালৈকে বহুত দামলৈকে বেচা হৈছিলে কিন্তু এভাৰেজ প্ৰাইচ বুলি যিটো আমাৰ কাৰণে দৰকাৰ যদি এভাৰেজ প্ৰাইচ চোৱা যায় যে আমাৰ CTC চাহ মানে যিটো ব্লেক টি বুলি কওঁ আমি CTC আমাৰ কেইবাটাও গ্ৰেড হয় এই CTC ব্লেক টিখিনি আমাৰ সাধাৰণতে 195 rupees এভাৰেজত চেল হৈছে গতিকে এভাৰেজ হিচাপে এইটো বৰ বেয়া প্ৰাইচ নহয় ইয়াতকৈ ভাল কৰিব পাৰিলে আৰুই ভাল কিছুমান বাগান ইয়াতকৈ বহুতেই ভাল কৰিছে কিন্তু যি কি নহওক আমাৰ ফেক্টৰীৰ কণ্ডিশ্যন চাই বাকী আমাৰ মানে মেনুফেকচাৰিং সামগ্ৰীখিনি চাই পেলাই 195 rupees আমি পাইছোঁ অপুৱে এইটো মেনেজিং ডিৰেক্টৰ হিচাপে সেইটো ভালকৈ চম্ভালিব পাৰিছে আৰু দ্বিতীয়তে আমাৰ যিটো CTC ডাষ্ট বুলি কোৱা যায় ডাষ্ট ভেৰাইটিবিলাক যিখিনি আছে ডাষ্টত একচুৱেলি অলপ বেছিয়ে পাইছে 197 গতিকে ব্লেক টি ৰেগুলাৰ ব্লেক টি কেইবাটা গ্ৰেডত 195 আৰু ডাষ্টখিনিত 197 গতিকে সেইটো হৈছে আমাৰ মূলত আমি কিমান চাহ বনালোঁ আৰু এভাৰেজ পাৰ কেজি আমি কিমানকৈ চাহৰ দাম পালোঁ গতিকে সেই খতিয়ানটো আমি সকলোৱে জনা উচিত এইটো এটা মেইন হিচাপ বছৰত দিবলগীয়া সেইটোৱেই আৰু তাৰ ওপৰত আহিলে এতিয়া আমাৰ বছৰটোত মানে লাইবিলিটিজ বাগানৰ থাকে যিটো মানে সকলোৱে জানিবলৈ ইচ্ছা কৰে যে কিমান টকা আমাৰ ধাৰ লাগিছে কেইবাবছৰ ধৰি পেলাই আমাৰ বহুতেই ধাৰ লাগি আছিলে এইবিলাক আপোনালোকে সকলোৱে জানে আৰু ধাৰ লাগিছিলে মানে এইবোৰ বহুতো কাৰণ এটা কাৰণ নহয় বহুতো কাৰণত মিলি পেলাই এইবিলাক হয় গভৰ্ণমেণ্টে চব বস্তুৰ খৰচ দাম বঢ়াই দিছে ইলেক্ট্ৰিক নাথাকে জেনেৰেটৰ চলি থাকিব লাগে ডিজেলৰ দাম বেছি হ'ল পেট্ৰলৰ দাম বেছি হ'ল গেছৰ বিল বাঢ়িল এইবিলাকতো হেৰি কৰা নাই কিন্তু চাহৰ দামটো সদায় মানে হেঁচা পৰিয়ে থাকে মানে চাহৰ দামটো ঘপককৈ উঠি নাযায় কিন্তু খৰচবিলাক চব বাঢ়ি গৈ থাকে গতিকে সেই অনুপাতে যথেষ্টখিনি কষ্ট হয় বাগানখন চলাওঁতে বা যি কি নহওক অলপমান দিগদাৰী হয় এতিয়া কথা হ'ল লোন লাইবিলিটিজৰ বাগানৰ চিটুৱেশ্যনটো কেনেকুৱা গতিকে প্ৰথম কথা হ'ল যে আমাৰ গ্ৰীণ লিফত আমি পাৰ্টিবিলাকক আমি আগলৈকে বহুত গ্ৰীণ লিফ লৈছিলোঁ গ্ৰীণ লিফত প্ৰায় 50 লাখ মান টকা দিব লগা আছিলে সেই 50 লাখ টকাৰ ভিতৰত এবাৰ 35 লাখ মান টকা ঘূৰাই দিয়া হ'ল গ্ৰীণ লিফ পাৰ্টিবিলাকক গতিকে 15-16 লাখ টকা এতিয়াও বাকী আছে দিবলৈ গতিকে অনুমান কৰা হৈছে যে এই বছৰটো যদি অলপ সুকলমে পাৰ হয় 2021 চনটো তেতিয়াহ'লে এইখিনিও হয়তো মাৰি দিব পৰা যাব গোটেইখিনি নহ'লেও অলপমান যথেষ্টখিনি মাৰি দিব পৰা যাব গতিকে সেইটো আমি ইমান চিন্তা কৰা নাই কিন্তু এটা চিন্তা হয় যে গ্ৰীণ লিফ নিকিনিলে সাধাৰণতে প্ৰডাকশ্যনটো কম হৈ থাকে আৰু দামৰ চাহৰ চেল প্ৰাইচটো যদি বাঢ়ি নাথাকে বা ইমান হাই হৈ নাথাকে তেতিয়া কি হ'ব গতিকে তেতিয়া প্ৰডাকশ্যনটো বঢ়াব লাগিব গতিকে কি হ'ব পাৰে সেইটো এইবছৰ ঘপককৈ এতিয়াই কোৱা টান বতৰৰ কথা আছে কি হ'ব ক'ভিডৰ পৰা সেইটোও নাজানো মাৰ্কেটৰ ওপৰত ডিমাণ্ড কেনেকুৱা হ'ব সেইটোও নাজানো
গতিকে এইটো এটা আপোনালোকক কৈ থলোঁ যে এইটো এটা চিটুৱেশ্যন আমাৰ কাৰণে চিন্তিত চিটুৱেশ্যন, কিন্তু যি ধাৰ কমাই দিলোঁ, গ্ৰীণ লিফৰ যিখিনি দিবলগীয়া আছিলে তাত যথেষ্টখিনি ধাৰ কমাই দিব পৰা গ'ল। আমাৰ আদাৰ লাইবিলিটিজো আছে, মনত ৰাখিব। আদাৰ লাইবিলিটিজ মানে এইখিনি মই ক'ম বাৰু পিছত। সেই লাইবিলিটিজখিনি মানে এইবোৰ হাৰ্ডৱেৰ বাকী যিবিলাক বস্তু লোৱা হয় বাগানখন চলাবৰ কাৰণে, তাৰ কিছু মানে লাইবিলিটিজ আছে। সেইখিনি লাইবিলিটিজ মই আপোনালোকক অকণমান পিছলৈ কৈ আছোঁ। আৰু এটা মেইন বাগানখনৰ প্ৰব্লেম হৈছিল, আপোনালোকে এইটো খুব ভালকৈ জানে, এইটো নতুন প্ৰব্লেম নহয়, এইটো চলি আহিছে আজি 2-4 বছৰৰ পৰা, যে গভৰ্ণমেণ্টে চেল টেক্সৰ যিটো ডাঙৰ এটা চেঞ্জ কৰিছিলে, GST-লৈ লৈ আনিলে। এতিয়া GST-ত আপুনি আগতে যেনেকৈ আমাৰ চেল টেক্সৰ ইয়েৰ টু ইয়েৰ আমাৰ কেলকুলেট হয়, পেণ্ডিং থাকি যায়, অকণমান 2-4 বছৰ পিছত সেইটো এছেছমেণ্ট কৰা হয়, তাৰপিছত আকৌ অলপ দিয়া হয়, এনেকৈ চলিছিলে। কিন্তু গভৰ্ণমেণ্টে এতিয়া সেইটো কমপ্লিটলি GST-লৈ আনি পেলাই এইটো একেবাৰে মেণ্ডেটৰী কৰি দিলে যে আপুনি GST-টো মানে দিবই লাগিব, নহ'লে আপুনি ৱে বিলখন নাপায়। মানে চাহ ফেক্টৰীৰ পৰা ওলাই যাব নোৱাৰে। গতিকে GST মাষ্ট বি পেইড ইন এডভান্স, ইন ফুল। আৰু যদি ফুল দিয়া নাথাকে, আপুনি যদি দেৰি কৰে বা পলম কৰে, সেইটো ইলিগেল একচুৱেলি, কিন্তু বহু ফাইন দিব লাগে। গতিকে এইটো ক'বলৈ মই সুখী হৈছোঁ, মেনেজিং ডিৰেক্টৰ এইটো মোক ৰিপৰ্ট দিছে যে এই বছৰ 2020ৰ ডিচেম্বৰলৈকে আমাৰ GST-টো কমপ্লিটলি ক্লিয়াৰ আছে। গতিকে নতুন ছিজন আৰম্ভ হ'ব, এতিয়া নতুন ছিজন আকৌ নতুনকৈ GST দিয়া হ'ব। গতিকে চেল টেক্স বুলি যদি ভাবে পুৰণা হিচাপত, তেতিয়াহ'লে আমাৰ GST-টো ডিচেম্বৰ 2020ৰ ডিচেম্বৰ মাহলৈকে আমাৰ GST-টো কমপ্লিটলি ক্লিয়াৰ কৰা আছে। আমাৰ যিখিনি চাহ ফেক্টৰীৰ পৰা ওলাই গ'ল, যিখিনি ওলাই যাবলগীয়া আছিলে চাহ, সেই গোটেইখিনিৰ পৰা GST টেক্স, চেল টেক্স মানে যিটো জেনেৰেল চেল টেক্স বুলি কয় এতিয়া, সেইটো কমপ্লিটলি দিয়া আছে। গতিকে সেইটো আমাৰ চিন্তা কৰিবলগীয়া বিষয় নাই। গতিকে সেইটো একচুৱেলি বৰ ডাঙৰ এটা আমাৰ ইছ্যু চলি আছে। এইটোৰ লগত মেনেজিং ডিৰেক্টৰৰ লগত প্ৰায় কথা হৈ থাকে, এইটোৰ লগত যথেষ্টখিনি প্ৰব্লেম হয় মাজে মাজে। তাৰপিছতে আৰু এটা কথা হ'ল, এই ফেব্ৰুৱাৰী মাহৰ পৰা নৱেম্বৰ ডিচেম্বৰ মাহৰ পৰা যেতিয়া ফেক্টৰীটো বন্ধ হয়, আমি প্ৰুনিঙত যাওঁ, ফেক্টৰীটো বন্ধ হৈ যায়, প্ৰডাকশ্যন নাইকিয়া হয়। আৰু এই ফেব্ৰুৱাৰী মাহলৈকে যেতিয়া ফেব্ৰুৱাৰী শেষলৈকে বা মাৰ্চৰ আৰম্ভণিলৈকে যেতিয়া ফেক্টৰীটো বন্ধ হৈ থাকে, সেই সময়ত আমাৰ ষ্টেটুটৰী ডিউজ কিন্তু আমি দিবই লাগিব। ইলেক্ট্ৰিচিটি বিলখন আহিবই, যি আহিব লাগে। গেছ যদি থাকে আহিব, যদি নাথাকে বাৰু নাই, লেবাৰবিলাকক পে'মেণ্ট কৰিবই লাগিব। বাকী বাগানখন মানে মষ্ট এটা ছেটআপ এটা চলি থাকিবৰ কাৰণে যিটো মেণ্ডেটৰী খৰচ, ফিক্স কষ্ট বুলি আমি যিটো কওঁ, সেইটোতো আহিবই। গতিকে সেইবোৰ চলি থাকিবলৈকে যথেষ্টখিনি পইচা লাগে। এটা অনুমানিক হিচাপ আমাৰ সদায় থাকে যে 30-40-45 লাখ টকাৰ ভিতৰত লাগে। তো যোৱা বছৰ সেই সময়খিনি পাৰ কৰিবৰ কাৰণে, মনত ৰাখিব, মানে মাৰ্চলৈকে পাৰ কৰিবৰ কাৰণে আমি 40 লাখ টকা টি ব্ৰকাৰ্ছৰ পৰা আমি এডভান্স লৈছিলোঁ। গতিকে সেই 40 লাখ টকাটো জানি সুখী হ'ব যে আমি গোটেই মানে সুত, আমি যেতিয়া এটা সুত এটা লয়, সেই গোটেইখিনি লৈ পেলাই আমি সেই 40 লাখ টকাটো কমপ্লিটলি তেখেতসকলক ঘূৰাই দিছোঁ। গতিকে তাত দিবলগীয়া আমাৰ একো নাই এতিয়া। গতিকে সেইটো এটা ভাল মানে আমাৰ চাইন যে লাইবিলিটিজ আমি বাগানখন সেই অফ পিৰিয়ডটো চলিবৰ কাৰণে যিটো লাইবিলিটি হয়, আৰু সেই লাইবিলিটি আমি ধৰি থাকিব লগা হোৱা নাই, আমি লাইবিলিটিটো কমপ্লিটলি ঘূৰাই দিছোঁ। তাৰপিছতে আমি এটা পইচা লৈছিলোঁ মোদীৰ যিটো ফেমিলি আছিলে আমাৰ মোদীৰ লগত, মোদী গ'ল বুলি, এই তেখেতৰ ল'ৰা এতিয়া চলায়। মোদী গ'লৰ পৰা আমি 6 লাখ টকা ধাৰ লৈছিলোঁ। এই মাজতে অলপমান অসুবিধা হৈছিলে, সেই 6 লাখ টকাটো সম্পূৰ্ণৰূপে ঘূৰাই দিয়া হৈছে। গতিকে সেইটো লাইবিলিটি এতিয়া নাই। তাৰ ওপৰত টি ৱেৰহাউছ, শকুন্তলম টি ৱেৰহাউছৰ পৰা আমি 1 লাখ টকা লৈছিলোঁ এটা ধাৰ মানে কি, এই বাগান চলিবৰ কাৰণে এটা অভাৰড্ৰাফ্ট লোৱা হয়, এইটো এটা ডাঙৰ খৰচ। গতিকে সেই অভাৰড্ৰাফ্টটো তেখেতসকলক আমি কমপ্লিটলি সুদে আমি কমপ্লিটলি সেইটো ঘূৰাই দিছোঁ। গতিকে সেই ধাৰ নাই। গতিকে মনত ৰাখিব, গ্ৰীণ লিফৰ ইমানখিনি পইচা দিয়া হ'ল, GST কমপ্লিটলি ক্লিয়াৰ আছে ডিচেম্বৰলৈকে। বাগানখন চলিবৰ কাৰণে 40 লাখ টকা ধাৰ লোৱা হৈছিলে যোৱা বছৰ অফ পিৰিয়ডটো, সেইখিনি কমপ্লিটলি ঘূৰাই দিয়া হ'ল। 6 লাখ টকা মোদীৰ পৰা লোৱা হৈছিলে, বেগ চেগকে আদি কৰি বহুত কিবা খৰচ থাকে, সেইখিনি ঘূৰাই দিয়া হ'ল। ৱেৰহাউছৰ পৰা 1 লাখ টকা লোৱা হৈছিলে, সেইটো ঘূৰাই দিয়া হ'ল। গতিকে তেনেকুৱা মেজৰ লাইবিলিটি সেইফালে নাই। গতিকে সেইখিনি ৰানিং কষ্টত লাইবিলিটিখিনি হৈ যায়, গতিকে সেইখিনি দি দিয়া হ'ল। তাৰ উপৰি 7 লাখ টকা এটা আমি লৈছিলোঁ বাজাজ ফাইনেন্সৰ পৰা, সেইটো আপোনালোকে জানে। এই পইচাটো অলপমান সেই কিবা খৰচৰ কাৰণে লোৱা হৈছিলে, অলপ কেপিটেল এক্সপেঞ্চো আছিলে তাৰ আগৰ বছৰ। সেইখিনি মিট কৰিবৰ কাৰণে বাজাজ ফাইনেন্সৰ পৰা 7 লাখ টকা লোৱা হৈছিলে। ফেভৰেবল টাৰ্মছ আছিল, তেওঁলোকে মান্থলি কিস্তিত ঘূৰাই দিলে হ'ব, ইকুৱেটেড মান্থলি ইনষ্টলমেণ্ট বুলি যি কয়, EMI। গতিকে সেইটো ঘূৰাই দিব লাগিব। সেই পইচাটো ঘূৰাই দিয়া হৈ আছে। গতিকে আই থিংক এবছৰ আৰু কেইবাৰমান দিয়া হ'ল। সেই পইচাটো আমি লৈছিলোঁ 14/1/2020, গতিকে এতিয়া 21 আহিল, গতিকে এবছৰ হৈ গ'ল। গতিকে এবছৰ যিখিনি কিস্তিত পইচা হয় সেই পইচাটো ঘূৰাই দিয়া হ'ল, আৰু 5 বছৰ ঘূৰাই দিব লাগে। টোটেল 5 years দিছে আমাক টাৰ্ম। গতিকে 5 বছৰ ঘূৰাই দিব লাগে, বছৰ পাৰ হ'ল আৰু 4 বছৰ এটা বাকী আছে। গতিকে মই নাভাবোঁ যে সেইটো কোনো বৰ বিশেষ এটা অসুবিধা হ'ব আমাৰ।
যদি বাকী ফাইনেন্সিয়েল লাইবিলিটি যদি হঠাৎ একো নহয় তেতিয়াহ'লে এই পইচাটো সুন্দৰকৈ ঘূৰাই দিব পৰা যাব আগত মানে 5-4 বছৰ নহ'লেও আগতেও যদি পৰা যায় দি দিবলৈ চেষ্টা কৰিবলৈ আমি চেষ্টা এটা কৰিম গতিকে সেইটো একমানৰ পৰা চাবলৈ গ'লে ভাল কথা গতিকে মোটামুটি লাইবিলিটি চিটুৱেশ্যনটো সেইটো কেইটামান কথা আছে আপোনাৰ মই সেইটো আকৌ মানে বাকী হাৰ্ড খৰচৰ কথা মই কৈ আছোঁ এই এটা কথা এইখিনিতে কওঁ যে বাগানখন চলি থাকোঁতে আজি কেইবা বছৰ ধৰি মানে বিশেষকৈ ডেফিচিট চলিছে মানে চলিব লগা হৈছে উপায় নাই যোৱা বছৰ বিশেষকৈ এই ক'ভিডৰ প্ৰব্লেমটো হৈ পেলাই ডেফিচিট যোৱাটো স্বাভাৱিক এইটো কথা আপোনালোকে খুব ভালকৈ অৱগত যে বহু ডাঙৰ কোম্পানীৰ বাগান মালিকসকলে চলাব নোৱাৰি পেলাই একচুৱেলি বিকি দিব লগা হৈছে গতিকে অৱশ্যে কিনিছে কোনে সেইটোও জানে মাৰোৱাৰী যিবিলাকৰ হাতত অলপ ব্লাক মানি থাকে তেওঁলোকে সেইবিলাক কিনি মেলি চলাইছে বাৰু সেইটো আমাৰ কাৰণে কোনো প্ৰযোজ্য নহয় কিন্তু কথাটো কৈছোঁ মানে আনুষংগিকভাৱে যে বাগান চলোৱাটো বৰ কঠিন হৈ গৈছে আৰু বিশেষকৈ মানে এই বহু কথা ফেক্টৰ আহি গৈছে এইবিলাকত গতিকে ডাঙৰ বাগানবিলাক বিকি দিব লগা হৈছে চলাব নোৱাৰা হৈছে লেবাৰ প্ৰব্লেম হৈছে খৰচ বাঢ়ি গৈছে চব ফালৰ পৰা গতিকে সেইবোৰ ইছ্যু আছে কিন্তু যি কি নহওক আমাৰ মোটামুটিকৈ বাগানখন চলিছে কিন্তু ডেফিচিট এটা হৈছে মাজে দেই যদি বেলেঞ্চ শ্বীটখন চোৱা যায় আপোনালোকে এইটো মন কৰিব কিন্তু সেই ডেফিচিটৰ ওপৰত আমি জানো যে শ্বেয়াৰ হোল্ডাৰবিলাকে এটা আশা কৰে গতিকে আমি মই এইটো কথা পাতি পেলাই এইবছৰ যদিও আমি ডেফিচিটত থকা বাগান বা লছত থকা বাগান আমি মানে ডিভিডেণ্ড দিয়াৰ প্ৰশ্ন নুঠে কিন্তু আমি ভাবোঁ যে আমাৰ যিখিনি অংশীদাৰ আছে শ্বেয়াৰ হোল্ডাৰ আছে এই ক'ভিডৰ কাৰণে বহু বিপদ আপদত পৰিছিলে পইচা পাতি সকলোৰে দিগদাৰী হৈছিলে গতিকে সেইকাৰণে কিবা এটা কৰি দিব পৰা বুলি ভাবিয়েই আমি 3 লাখ টকা এটা এইবাৰ শ্বেয়াৰ হোল্ডাৰবিলাকৰ মাজত এটা ডিষ্ট্ৰিবিউশ্যনত আমি কৰি দিছোঁ গতিকে সেইটো আপোনালোকে যদি পালে সুন্দৰ যদি কিবা কাৰণত পোৱা নাই পইচাটো সেইটো মেনেজিং ডিৰেক্টৰক কণ্টেক্ট কৰক আৰু পইচাটো সোনকালে লৈ যাবলৈ চেষ্টা কৰক গতিকে সেইটো এটা ভাল খবৰ এতিয়া এইটো সদায় দিব পাৰিম নে নোৱাৰিম সেইটো নাজানো বহুত পৰিস্থিতিৰ ওপৰত ডিপেণ্ড কৰে কিন্তু যোৱা বছৰ মানে এই বছৰ মানে দিব পৰা এটা চিটুৱেশ্যন আমি ক্ৰিয়েট কৰি ল'লোঁ ভগৱানৰ কৃপাত প্ৰাইচ লেভেলবিলাক অলপ হাই হোৱাৰ কাৰণে গতিকে সেইটো দিব পৰা গ'ল গতিকে সেইটো এটা মই ভাবোঁ যে বছৰটোৰ ভিতৰত সেইটো এটা আমাৰ ভাল খবৰ বুলিয়ে কয় বা কৃতিত্ব বুলিয়ে কয় সেইটো কৰিব পৰা গ'ল তাৰপিছতে আমি কিবা ডেভেলপমেণ্টেল কাম কৰিলোঁ নেকি এটা দুটা কথাই কওঁ এটা হৈছে আপোনাৰ এটা ৰোটোভেন কিনা হ'ল বৰ্ডনৰ পৰা মোক কৈ আছে যে ৰোটোভেন এটা দৰকাৰ অলপ আগৰ পুৰণা ৰোটোভেনটোতো বৰ ভালকৈ মানে পাৰফৰ্মেঞ্চ দিয়া নাই গতিকে ৰোটোভেন এটা কিনা হ'ল গতিকে ক্লাছিক ইঞ্জিনিয়াৰিঙৰ পৰা 1.5 লাখ টকা খৰচ কৰি পেলাই এটা ৰোটোভেন লোৱা হ'ল আমাৰ গতিকে তাৰ ভালেই বুলি শুনিছোঁ অপুৰ পৰা গতিকে সেইটো এটা আমাৰ কেপিটেল এক্সপেঞ্চ এইবাৰ আৰু এটা হ'ল কি কেইজনমান অংশীদাৰে সদায় কমপ্লেইন কৰি আছিলে যে কমপ্লেইন কৰিছিলে যে ডিগবৈলৈ গ'লে থাকিবলৈ মেলিবলৈ অলপ অসুবিধা হয় গতিকে নিজে ৰান্ধি বাঢ়ি খাব পৰা এটা আমি গেষ্ট হাউচটো যিটো আছে আমাৰ ৰুমকেইটা সেইকেইটা যদি অলপ সুবিধা কৰি দিয়া হয় তেতিয়াহ'লে ভাল হয় এই কথাটো অপুৰ লগত যোৱাবাৰ ডিছকাছ কৰা হ'ল মই বাগানলৈ যাওঁতে গৈ পেলাই বৰদেউকো ক'লোঁ কথাটো যিহেতু কিবা এটা কৰিব লাগে আমি তেওঁ অপুৱে ক'লে ঠিক আছে বাৰু দেখা যাওক এইবছৰ কিবা এটা কৰি দিব পাৰি নেকি চাওঁ গতিকে প্ৰায় 17,000 টকা 16,500 17,000 টকা খৰচ কৰি পেলাই সেই আমাৰ দুটা ওপৰত যে ৰুম আছে অফিচ ব্লকটোৰ ওপৰত সেই ৰুমকেইটা এটাত কিটচেন লগাই পেলাই এটা সুন্দৰ কিটচেন ছেট আপ কৰি দিয়া হ'ল যাতে আমাৰ অংশীদাৰ তেওঁলোকৰ ফেমিলি পৰিয়াল কোনোবা যদি আহে তাত থাকিবৰ কাৰণে 2-4 দিন এসপ্তাহ থাকিবৰ কাৰণে হোৱাটএভাৰ তেতিয়াহ'লে সেই তাত থাকিব পাৰিব সা সুবিধাখিনি কৰি দিয়া হৈছে আৰু যদি কিবা খুটখাট লাগে সেইখিনি আমাৰ বাগানৰ ফালৰ পৰা কৰি দিব পৰা যাব একো ডাঙৰ কথা নহয় কিন্তু সেইখিনিত এটা খৰচ এটা আমাৰ কৰিব লগা হ'ল কেপিটেল এক্সপেঞ্চ 17,000 টকা তাত খৰচ হ'ল গতিকে সেইটো মই ভাবোঁ যে ভালেই খৰচ সেইটো কাৰণে সেইটো কেপিটেল এক্সপেঞ্চ থাকি যাব আৰু সুবিধা হ'ব যদি কাৰোবাৰ কিবা দৰকাৰ হয় কালি বুজাই ইটো সিটোত মানুহ আহে কেতিয়াবা কাৰোবাৰ ঘৰত কিবা কাম থাকিলে কোনোবা আহে থাকিবলৈ অসুবিধা হ'লে গেষ্ট হাউচত থাকিবলৈ সুবিধা কৰি ল'ব পাৰিব গতিকে সেইটো এটা কৰি দিয়া হ'ল তাৰপিছত আৰু এটা ভাল কথা হৈছে কি ভাল কথা মানে কি বাগানৰ আপোনালোকে জানে যে আটাইকেইখন বাগানতে টিপামকে ধৰক টিপামত বেছি প্ৰব্লেমটো হৈছে জানকীপুৰৰ আৰু লগতে সত্যপুৰ বা বিদ্যাবাৰী তাতো গছবিলাক বুঢ়া হৈছে মানে যথেষ্টখিনি ৰিপ্লান্টেশ্যন কৰিব লগা হৈছে আমাৰ গতিকে এই অনুসাৰে আমি কথা পাতিছিলোঁ অপুৱে আজি 2 বছৰমান ধৰি অলপমান ৰিপ্লান্টেশ্যন কৰি আছে তাৰে দুটা কথা কওঁ যে আমাৰ 1 নম্বৰ ছেকশ্যনটো টিপামৰ এইবাৰ আপোনালোকে চকুত পৰিছে কিজানি সেইটো কমপ্লিটলি ৰিপ্লান্টেশ্যন কৰা হয় মানে ৰিপ্লান্টেশ্যন উঠাই দিয়া হৈছে গছখিনি উঠাই দিয়া হ'ল গতিকে 50 বিঘামান মাটি হ'ব সেয়া এইটো এবছৰমান পৰি থাকিব মাটিখিনি অহা বছৰ তাত পুলি লগাব লাগিব মাটিখিনি চহাই মেলি ৰেডি কৰি পেলাই তাৰ এটা কাম আছে গতিকে সেই 50 বিঘা মাটি ৰিপ্লান্টেশ্যন খৰচ আছে মানিব এইখিনি কৰোঁতে খৰচ হয় গতিকে সেইটো এটা ভাল ষ্টেপ এটা লোৱা হৈছে আৰু দ্বিতীয়টো হ'ল কি 6 নম্বৰ ছেকশ্যনটো টিপামৰে সেই 6 নম্বৰ ছেকশ্যনটো কমপ্লিটলি আপলোড কৰি পেলাই তাত নতুনকৈ পুলি লগোৱা হ'ল
আই থিংক 14 বিঘা মাটি আছে আৰু 25,000 মান পুলি লাগিল। এইটো হিচাপটো মোৰ যিটো হিচাপ আছে আৰু 14,000 মান 14 বিঘা মাটি আৰু 25,000 পুলি তাত লগোৱা হৈছে। গতিকে আশা ৰাখিছোঁ আমাৰ কৰ্মচাৰীখিনিয়ে বাগানৰ ফিল্ডৰ কৰ্মচাৰীখিনিয়ে ভালকৈ চাব, পুলিখিনি ভালকৈ যত্ন ল'ব, তত্বাৱধান কৰে আৰু তাৰ পৰা এটা ভাল ফল পোৱা যাব। 1.5 বছৰ 2 বছৰৰ ভিতৰত তাৰ পৰা এটা মিনিমাম ক্ৰপ এটা আশা কৰিব পাৰি। 3-4 বছৰৰ ভিতৰত এটা ভাল ক্ৰপ এটা আমি আশা কৰিছোঁ। গতিকে সেইখিনি ভাবোঁ যে মই আমাৰ মানে হেৰি হিচাপে ভাল। আচ্ছা, তাৰ উপৰি এইকেইটা হৈছে মেজৰ মানে কাম কৰি এই বছৰত বিশেষ তেনেকুৱা কোনো কাম কৰিব পৰা হোৱা নাই। এতিয়া কথা আহিল খুটনাট কথা কেইটামান ক'বলৈ গ'লে হ'লে আপোনাৰ আমি চাহ কিমান ক'ত বিক্ৰী কৰিলোঁ সেইটো যদি হিচাপ চাই তেতিয়াহ'লে আপোনালোকে মন কৰিব যে টোটেল মই হিচাপ দিলোঁ অলৰেডি যে 1,75,221 কেজি চাহ আমি বনাইছোঁ আৰু বেচিছোঁ। তাৰে আপোনাৰ 1,73,441 কেজিমান চাহ একচুৱেলি ইনভইচ হৈ পেলাই ওলাই গৈছে আৰু তাৰে ভিতৰত আপোনালোকক হিচাপ দিবলৈ হ'লে 1,55,000 কিমান চাহ আপোনাৰ হেৰিত বিক্ৰী হৈছে, কি বুলি কয়, অকশ্যনত, আৰু বাকীখিনি যিখিনি চাহ আছে সেইখিনি চাহ লোকেল চেল বা আমাৰ পাৰ্টিয়ে ডাইৰেক্টলি কিনি লৈ গৈছে। গতিকে সেইটো এটা হিচাপ, গতিকে সেইটো আপোনালোকে জানি থোৱা ভাল। মনত ৰাখিব যে মেক্সিমাম চাহ আমাৰ অকশ্যনত চেল হয়, তাৰে কিন্তু কিছুমান পাৰ্টিয়ে চাহ আমাৰ হেৰিৰ পৰা লৈ যায়, বাগানৰ পৰা লৈ যায়। গতিকে সেইটো তাৰোপৰি আৰু গ্ৰীণ লিফৰ যদি হিচাপটো চোৱা যায়, আপোনালোকে গ্ৰীণ লিফৰ হিচাপটো মই এতিয়া আৰু গোটেইখিনি মাতিবলৈ নাযাওঁ। গ্ৰীণ লিফৰ হিচাপটো আপোনালোকে অফিচত যদি কিবা চাবলৈ মন আছে, কিমান পাত হ'ল কিমান পাত নহ'ল বা কমিল কিমান পাত অলপমান, সেই হিচাপটো আপুনি মেনেজিং ডিৰেক্টৰক সুধি পেলাই আপোনালোকে লৈ ল'ব পাৰিব অফিচৰ পৰা। আৰু আপোনালোকক ক'বলগীয়া কথা হ'ল এই লাইবিলিটিজ। আচ্ছা, লাইবিলিটিজ মেজৰ লাইবিলিটিজ কিবা আছে নেকি? অলপ চলপটো আছে, ক'লো গ্ৰীণ লিফৰ অলপমান পইচা দিবলৈ আছে। তাৰপিছতে কেইটামান টকা অলপ দিবলগীয়া আছে আপোনাৰ এই ধৰক ডিগবৈ চিড ষ্ট'ৰ, গণেশ হাৰ্ডৱেৰ, আছাম এণ্টাৰপ্ৰাইজ বুলি কেইটামান কোম্পানী আৰু প্ৰভিডেণ্ট ফাণ্ড, এই অলপমান টকা দিবলগীয়া আছে আমাৰ। গতিকে সেইখিনি টকা আমি লাইবিলিটিজখিনি দিবলৈ চেষ্টা কৰিম। গোটেইখিনি যদি হিচাপ লোৱা যায় তেতিয়া 45 লাখ মান টকা লাইবিলিটি এটা থাকিব এতিয়াও দিবলগীয়া। কিন্তু সেইটো যদি বাগানখনৰ এই বছৰ যদি বিশেষ যদি অসুবিধা নহয়, বতৰ যদি ভালে থাকে, পাতৰ যদি বিশেষ প্ৰব্লেম নহয়, দাম যদি ঠিকে থাকে মাৰ্কেটত, আৰু যদি ক'ভিড প্ৰব্লেমবোৰ অলপ খাম কাটে, তেতিয়াহ'লে নাভাবোঁ যে সেইটো বোলে বৰ বিশেষ এটা ডাঙৰ অসুবিধা হ'ব ঘূৰাই দিবৰ কাৰণে। গতিকে এইটো গতিকে বাগানখন যদি চলি থাকে তেতিয়াহ'লে মোটামুটি সেইটো পইচা ঘূৰাই দিবলৈ বৰ এটা বিশেষ অসুবিধা নহয়, কাৰণ বেলেগ আমাৰ কোনো বেংকৰ লগত আমাৰ কোনো ধাৰ নাই। গতিকে এতিয়া নতুন ছিজনটো আৰম্ভ হোৱাৰ লগে লগে আকৌ ব্ৰ'কাৰে আমাক ফাইনেন্স কৰিব, ইনভইচৰ এগেইনষ্টে আমাক পইচা এডভান্স দিব, সেইটো পইচা বাগানখন চলি আছে, আৰু আমি যিমানে তাৰপৰা ছাৰপ্লাছ মেইনটেইন কৰিব পাৰোঁ সেই ছাৰপ্লাছৰ এই ধাৰবিলাক মাৰি দিয়া যায়। গতিকে সেইটো ছিষ্টেমত যেতিয়ালৈকে চলি আছে বেংকৰ লগত আমাৰ কোনো মেজৰ প্ৰব্লেম নাই। সেইটো এটা এফালৰ পৰা ভাল, কিন্তু এফালৰ পৰা হেৰি হয় কি, ব্ৰ'কাৰে যে পইচাটো এতিয়া ফ্ৰীটো নিদিয়ে, গতিকে তাতো এটা আমি সুদ দিব লাগে। গতিকে সেই সুদটো দি আছোঁ। গতিকে এতিয়া আমি বেলেগ এটা ঘপককৈ চেঞ্জ কৰি দিয়াৰ কথাটো আমি চিন্তা কৰা নাই, কাৰণ বাকী আনুষাংগিক বহুত কথা আহি যায়। গতিকে ভাবিছোঁ যে অলপ দিনৰ কাৰণে এইটো এনেকেই চলক, চলি থাকিলে এটলিষ্ট আমি মানে আৰু আনুষাংগিক প্ৰব্লেম কিছুমান বেংকৰ লগত থাকিলে বহুত হাতকেইখন বন্ধা থাকে, বহুত দিগদাৰী হয় কেতিয়াবা। গতিকে এটলিষ্ট সেইটো নহয়, এতিয়া আমাৰ নিজৰ হিচাপত আমি চলাব পৰা গৈছোঁ। গতিকে মোটামুটি এইখনেই ক্ষতি হ'ল আপোনাৰ 2020 চনৰ মানে জানুৱাৰী 1 তাৰিখৰ পৰা ডিচেম্বৰৰ 31 তাৰিখলৈকে। অসম্ভৱ ভাল নহয়, এইকাৰণেই নহয় যে এই গোটেই বছৰটো অসম্ভৱ, পৃথিৱীৰ চব জেগাতে, চব দেশতে, চব ইণ্ডাষ্ট্ৰিতে, বিশেষকৈ চাহৰ ইণ্ডাষ্ট্ৰিত ডাঙৰ এটা এফেক্ট হৈছিলে। গতিকে তাৰ আমি মানে ভাবোঁ যে এই বিপদটোৰ মাজতো বাগানখন মোটামুটি আমি পাৰ কৰি লৈ গ'লোঁ। এতিয়া কথা হৈছে কি এই বছৰটো কেনেকুৱা হয়, গতিকে আশা ৰাখিছোঁ যে এই বছৰ ভালেই হ'ব, আৰু মই আশা ৰাখিছোঁ আপোনালোক সকলোৱে বাগানত যিসকল থাকে, আমাৰ কৰ্মচাৰীখিনি আৰু আমাৰ মেনেজিং ডিৰেক্টৰ, আমাৰ অফিচৰ যিখিনি মানুহ আছে, সকলোৰে লগত আপোনাক সহযোগিতা আগবঢ়াব আৰু বাগানখন সুকলমে চলি থাকিব। কিবা যদি থাকে জানিবলগীয়া কথা সবিশেষ, এইটো সুধিবলৈ মানে দ্বিধাবোধ নকৰিব, অপু আছে, মই আছোঁ, কিবা থাকিলে জনাব, তাৰ সঠিক উত্তৰ দিবলৈ আমি যথেষ্ট চেষ্টা কৰিম। কিবা কিবি যেতিয়া বাগান যেতিয়া ইমান ডাঙৰ প্ৰপাৰ্টি এটা চলি থাকে, খুট খাটটো ইটো সিটো হয়, ভুল ভ্ৰান্তি হয়, আমি সব হিউমেন। গতিকে সেই ভুল ভ্ৰান্তি যদি কিবা দেখে ক'ব, কোৱাত আপত্তি নাই, কিন্তু এইটো জানিব যে বৰ সহজ নহয় আজিৰ দিনত, বিশেষকৈ এনেকুৱা এটা ডাঙৰ
বিজনেছ এটা চলাই থকাটো মানে বিশেষকৈ প্ৰব্লেমবিলাকৰ কাৰণে তাৰ মাজতে ভাবোঁ যে দেৱীয়ে আমাক ৰক্ষা কৰি আছে গতিকে এনেকৈ পেলাই চলি থাকিলে ভাল হ'ব গতিকে এইটো এটা আমাৰ আশা গতিকে বিশেষ ক'বলৈ নাই আজি ইমান এটা সামৰি মোৰ চেয়াৰমেনছ ৰিপৰ্টটো বিশেষকৈ আৰু আশা ৰাখিছোঁ যে আগন্তুক বছৰটো ভাল হ'ব আৰু এই ক'ভিডবিলাক অলপ সামৰিব মই যাবলৈ চেষ্টা কৰিম সোনকালে গৈ পেলাই আপোনালোক সকলোকে তাতে গৈ লগ পাম ইয়াৰ আগতে আৰু দুটামান কথা কৈ থওঁ যে এই বাগানখন চলি আছে আমাৰ যিখিনি কৰ্মচাৰী আছে ৱৰ্কাৰ আছে আমাৰ বাগানৰ যিখিনি লেবাৰ ফ'ৰ্চ আছে তেখেতসকলৰ নিষ্ঠা আৰু কৰ্মনিষ্ঠা তাৰমানে আৰু তেখেতসকলৰ যি উৎসাহ উদ্দীপনা দি পেলাই কামখিনি কৰি যায় এই মানে এই গোটেই বেমেজালিবিলাকৰ মাজত সেইখিনি নহ'লে বাগানখন ইমান সুন্দৰকৈ চলি থাকিবলৈ অকণমান অসুবিধাই হ'লহেঁতেন গতিকে মই কৃতজ্ঞ আমাৰ মেনেজমেণ্টৰ ফালৰ পৰা এই গোটেই কৰ্মচাৰীখিনি বহু পুৰণি এমপ্লয়ী আছে আমাৰ তাত কেইবা দশকো কাম কৰা গতিকে সকলোৰ ওচৰতে মোৰ কৃতজ্ঞতা মই স্বীকাৰ কৰিছোঁ আজি আৰু আমি কোম্পানীৰ ফালৰ পৰা তেখেতসকলক ধন্যবাদ জনাইছোঁ যে তেখেতসকলে আমাৰ লগত হাত মিলাই পেলাই কাম কৰি পেলাই বাগানখন সুন্দৰকৈ পৰিচালনা কৰি আছে চলাই আছে আৰু বাগানখনৰ উন্নতি মানে তেওঁলোকৰ উন্নতি বাগানখনৰ বিপদ মানে তেওঁলোকৰ বিপদ গতিকে কেইবাটাও বহু পৰিয়াল চলি আছে এই বাগানখনৰ ওপৰত আশা ৰাখিছোঁ যে তেখেতসকলৰ যি নিষ্ঠা সেই নিষ্ঠাৰে তেখেতসকল কৰ্ম কৰি যাব আৰু বাগানখনক সহায় কৰি যাব য'ত কিবা ভুল ভ্ৰান্তি হয় দুখ হয় দেখে তেওঁলোকে সেইবিলাক আমাক সকীয়াই দিব বা দেখুৱাই দিব গতিকে সেইবিলাক কেনেকৈ কাৰেক্ট কৰিব পাৰি সেইবিলাক চোৱা যাব গতিকে সেইখিনি হ'ল আমাৰ কৰ্মচাৰীখিনিৰ ওপৰত তেখেতসকলৰ নিষ্ঠাৰ কাৰণে বাগানখন সুন্দৰকৈ চলি আছে ধন্যবাদ আকৌ জ্ঞাপন কৰিছোঁ তেওঁলোকক আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে যি যোৱা বছৰটো ভালকৈ সহায় সহযোগিতা কৰি পেলাই বাগানখন চলাবলৈ আমাক সুবিধা কৰি দিলে গতিকে ভালকৈ চলিল এই বছৰ তেনেকৈ পেলাই মিটিঙত এতিয়া আপোনালোকৰ নতুন এখন বৰ্ড অফ ডিৰেক্টৰ্ছ হ'ব বা আগৰ কেইজনী থাকিব গতিকে আপোনালোকে যেনেকৈ ভাল দেখে ক'ব মই মোৰ প্ৰক্সি ভোট শ্বীটখন মই মেনেজিং ডিৰেক্টৰ অপুক দিছোঁ মিটিঙত যদি কিবা ৰিজলিউশ্যন যদি কিবা ভোট ল'ব লগা হয় মোৰ হৈ পেলাই ভোটটো অপুৱে দিব আৰু চেয়াৰমেন যদি পষ্টটো কণ্টিনিউ কৰিব লাগে মোৰ আপত্তি নাই গতিকে এইটো আপোনালোকে তাত বিবেচনা কৰিব মিটিঙত মই যিহেতু তাত উপস্থিত নাই আৰু যদি ভাবে যে এইটো কণ্টিনিউ কৰিব লাগে মোৰ কোনো আপত্তি নাই মই পজিশ্যনটো কণ্টিনিউ কৰিবলৈ মই ৰাজি আছোঁ আৰু সোনকালে যাবলৈ চেষ্টা কৰিম গৈ পেলাই আপোনালোক সকলোকে লগ পাবলৈ চেষ্টা কৰিম আৰু বাগানখনৰ বাকীখিনি কথা বুজ ল'বলৈ চেষ্টা কৰিম আজিলৈ ইয়াতে ৰাখোঁ বিশেষ আৰু নকওঁ মিটিংখন সোনকালে হৈ যাওক অনুমান কৰিছোঁ কালি পূজা ভালকৈ হৈ গ'ল আৰু কিবা থাকিলে জনাব মই মোৰ এড্ৰেছ মানে অফিচত জনালে মোক তেওঁলোকে কণ্টেক্ট কৰে গতিকে মোলৈ ইমেইল কৰি পেলাই গোটেই ইনফৰ্মেশ্যন দিব কিবা যদি প্ৰশ্ন থাকে কিবা থাকে জানিবলগীয়া আৰু বাকী বিশেষকৈ একাউণ্টৰ কিবা কথা বা বেলেঞ্চ শ্বীটৰ কিবা কথা বা ফেক্টৰীৰ কিবা কথা বা এই আনুষংগিক কথা থাকিলে কিবা অসুবিধা হ'লে এইটো মেনেজিং ডিৰেক্টৰৰ লগত অফিচত কথা পাতিব তেখেতে যিমান পাৰে সেইখিনি হেৰি কৰি দিব চ' শেষত আকৌ আপোনালোক সকলোৰে ওচৰত মোৰ কৃতজ্ঞতা ৰাখিলোঁ যোৱা বছৰ এই মানে পাৰ কৰি লৈ যোৱা হ'ল আৰু কিবা কৰি আৰু আশা ৰাখিছোঁ যে এই বছৰটো ভাল হ'ব আকৌ অৱশেষত তেনেহ'লে মানে বয়স অনুসৰি আপোনালোক সকলোলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা সেৱা কৃতজ্ঞতা আৰু মোৰ মৰম থাকিল গ্ৰহণ কৰিব আৰু আশা কৰিছোঁ যে সোনকালে আপোনালোক সকলোকে গৈ পেলাই লগ পাম তো আজিলৈ ইমানতে থওঁ বাগানখনৰ উন্নতি হওক এই কামনা আৰু সকলোৰে মংগল হওক এই কামনা থৈছোঁ